মইতো বতৰটো ভাল বুলিয়ে কওঁ, কিয়নো ৰ'দতকৈ এনেকুৱা বতৰে ভাল। মই আগতেও দেখিছোঁ যে যেতিয়া খুব ৰ'দ উঠে মানুহখিনিয়ে লাইন দিব বৰ অসুবিধা পায়, আৰু তেনেকুৱা ধৰণৰ এইবাৰ অৱশ্যে তেওঁলোকে অলপ আউনিঙৰ ব্যৱস্থা কৰিছে, তথাপি ভাল লাগিল। কেইবাটাও কাৰণ আছিলে। এটা কাৰণ যিটো মই অনুভৱ কৰোঁ সেইটো হৈছে যে বহুতো মানুহ গুৱাহাটীৰ পৰা গুচি যায়, কাৰোবাৰ বিয়া হ'ল, কোনোবা ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ গ'ল, আৰু বহুতো মানুহ মৃত মানুহৰ নামো কিন্তু কটা নহয়। গতিকে সেইটো এটা চাইজেবল পাৰ্চেণ্টেজ মানে এফেক্ট কৰে, আৰু গুৱাহাটীৰ মানুহৰ মাজত এটা অনীহাটো আছেই আগৰ পৰাই, এইটো আজিৰ দিনৰ কথা নহয়। বিগত 15 বছৰ ধৰি মই দেখি আছোঁ যে এই এটা অনীহা এটা আছেই মানুহৰ। বহুত দিনো কি হ'ব এনেকুৱা ধৰণৰ। আমাৰ এই অঞ্চলটো কিন্তু পলিটিকেলি যথেষ্ট কনচিয়াছ। আপুনি প্ৰত্যেকটো দলৰে দেখিব সমৰ্থক আছে, গতিকে সকলোৱে মানুহক ইনস্পায়াৰ কৰিছে যে আহক ভোট দিয়ক। মানুহ ওলাইছে, খুব ভাল কথা, আমাৰ সকলোৰ কাৰণেই ভাল। সদায় যিটো হয় কংগ্ৰেছৰ লগতে হ'ব। আজি দিনটোত ভোট বিচাৰি পেলাই মই মৰিম ভোট নহয় মানে ওলাই আহিব ভোটদান। মইতো সেইটো মই সদায় কৈ আছোঁ যে আহক, আপোনালোক যদি অহাও নাই, আপুনি যদি মোবাইলতে হওক বা টিভিত যদি আপোনাৰ মোৰ এই ইণ্টাৰভিউটো চাবলৈ সময় আছে, তেনেহ'লে আপোনাৰ ভোট দিবৰ কাৰণেও সময় আছে। আহক, আহি পেলাই ভোটদান কৰক। মোক যদি সোধে, মই ভাবোঁ যে এইটো খুব দুৰ্ভাগ্যজনক। তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ মন্তব্য দিয়া উচিত নাছিলে। ইমান বছৰ ধৰি যদি দলৰ প্ৰতি আনুগত্য আছে, দলে যদি আপোনালোকক এটা পৰ্যায়লৈকে লৈ আহিছে, গতিকে দলৰ আভ্যন্তৰীণ মজিয়াত আপোনালোকে এই বিষয়টো উত্থাপন কৰিব লাগিছিল। আমিও কৰোঁ, আমাৰো কেতিয়াবা ক্ষোভ থাকে, আমিও তাত আমি তেনেকুৱা প্ৰতিকাৰো পাইছোঁ। গতিকে ৰাজহুৱাকৈ মই এইটো সমীচীন হৈছে বুলি ভবা নাই। দুইজনে যথেষ্ট অভিজ্ঞ, তেখেতসকলে কিয় কৰিছে সেইটো মই নাজানো, কিন্তু মই হ'লে নকৰিলোঁ হয়, আৰু মই কৰাও নাই। মইতো বতৰটো ভাল বুলিয়ে কওঁ, কিয়নো ৰ'দতকৈ এনেকুৱা বতৰে ভাল। মই আগতেও দেখিছোঁ যে যেতিয়া খুব ৰ'দ উঠে মানুহখিনিয়ে লাইন দিব বৰ অসুবিধা পায়, আৰু তেনেকুৱা ধৰণৰ এইবাৰ অৱশ্যে তেওঁলোকে অলপ আউনিঙৰ ব্যৱস্থা কৰিছে, তথাপি ভাল লাগিল। কেইবাটাও কাৰণ আছিলে। এটা কাৰণ যিটো মই অনুভৱ কৰোঁ সেইটো হৈছে যে বহুতো মানুহ গুৱাহাটীৰ পৰা গুচি যায়, কাৰোবাৰ বিয়া হ'ল, কোনোবা ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ গ'ল, আৰু বহুতো মানুহ মৃত মানুহৰ নামো কিন্তু কটা নহয়। গতিকে সেইটো এটা চাইজেবল পাৰ্চেণ্টেজ মানে এফেক্ট কৰে, আৰু গুৱাহাটীৰ মানুহৰ মাজত এটা অনীহাটো আছেই আগৰ পৰাই, এইটো আজিৰ দিনৰ কথা নহয়। বিগত 15 বছৰ ধৰি মই দেখি আছোঁ যে এই এটা অনীহা এটা আছেই মানুহৰ। বহুত দিনো কি হ'ব এনেকুৱা ধৰণৰ। আমাৰ এই অঞ্চলটো কিন্তু পলিটিকেলি যথেষ্ট কনচিয়াছ। আপুনি প্ৰত্যেকটো দলৰে দেখিব সমৰ্থক আছে, গতিকে সকলোৱে মানুহক ইনস্পায়াৰ কৰিছে যে আহক ভোট দিয়ক। মানুহ ওলাইছে, খুব ভাল কথা, আমাৰ সকলোৰ কাৰণেই ভাল। সদায় যিটো হয় কংগ্ৰেছৰ লগতে হ'ব। আজি দিনটোত ভোট বিচাৰি পেলাই মই মৰিম ভোট নহয় মানে ওলাই আহিব ভোটদান। মইতো সেইটো মই সদায় কৈ আছোঁ যে আহক, আপোনালোক যদি অহাও নাই, আপুনি যদি মোবাইলতে হওক বা টিভিত যদি আপোনাৰ মোৰ এই ইণ্টাৰভিউটো চাবলৈ সময় আছে, তেনেহ'লে আপোনাৰ ভোট দিবৰ কাৰণেও সময় আছে। আহক, আহি পেলাই ভোটদান কৰক। মোক যদি সোধে, মই ভাবোঁ যে এইটো খুব দুৰ্ভাগ্যজনক। তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ মন্তব্য দিয়া উচিত নাছিলে। ইমান বছৰ ধৰি যদি দলৰ প্ৰতি আনুগত্য আছে, দলে যদি আপোনালোকক এটা পৰ্যায়লৈকে লৈ আহিছে, গতিকে দলৰ আভ্যন্তৰীণ মজিয়াত আপোনালোকে এই বিষয়টো উত্থাপন কৰিব লাগিছিল। আমিও কৰোঁ, আমাৰো কেতিয়াবা ক্ষোভ থাকে, আমিও তাত আমি তেনেকুৱা প্ৰতিকাৰো পাইছোঁ। গতিকে ৰাজহুৱাকৈ মই এইটো সমীচীন হৈছে বুলি ভবা নাই। দুইজনে যথেষ্ট অভিজ্ঞ, তেখেতসকলে কিয় কৰিছে সেইটো মই নাজানো, কিন্তু মই হ'লে নকৰিলোঁ হয়, আৰু মই কৰাও নাই।